নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰমেটিভ ভিডিঅ'লে আপোনালোকক স্বাগতম জনাইছো। এইটো ভিডিঅ'ত মই আপোনালোকক জনাম গুৱাহাটী মিউনিচিপাল কৰ্পোৰেচনৰ ফালৰ পৰা পুলিচ পোষ্টৰ কিছুমান ভেকেন্সিজ ওলাইছে আৰু সেই ভেকেন্সি সমূহৰ বিষয়ে ডিটেইলছ আপোনালোকক জনাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে, কেনেকৈ এপ্লাই কৰিব লাগিব, সকলো ষ্টেপ বাই ষ্টেপ মই দেখাই যাম। এতিয়া প্ৰথমতে মই ক'লোৱে এই পোষ্টসমূহ আহিছে মিউনিচিপাল কৰ্পোৰেচন পুলিচ MCP 60টা পোষ্ট আছে আৰু যোনটো ইয়াৰ কাৰণে স্যালাৰি আপোনালোকক অফাৰ কৰিছে হেতু 12000 টকাকে পাৰ মান্থ আছে। এলিজিবিলিটি ক্ৰাইটেৰিয়া কাৰণে আপোনালোকে প্ৰথমতে সিটিজেন অফ ইণ্ডিয়া হ'ব লাগিব, তাৰপিছত পাৰ্মানেন্ট ৰেজিডেন্স অফ আসাম হ'ব লাগিব। যদি আপোনালোক সিলেক্টেড হৈ যায় তেতিয়া হলে আপোনালোকে এড্ৰেছ প্ৰুফ দিব লাগিব আফটাৰ পাব্লিকেশন অফ দা ফাইনেল সিলেক্ট লিষ্ট। ইয়াতে যোনটো এজ লিমিট বিচাৰিছে, এজ লিমিট হ'ব লাগিব should not be more than 25 years and less than 18 years of age as of 1st January 2024। তাৰ মানে আপোনালোক যদি 25 বছৰ বয়সলৈকে আপোনালোকে এপ্লাই কৰি দিব পাৰিব, 18 বছৰৰ পৰা 25 বছৰ বয়স। আৰু ইয়াৰ কাৰণে যোনটো কোৱালিফিকেশ্যন বিচাৰিছে হেতু হৈছে হায়াৰ সেকেন্ডাৰী লেভেল লিভিং সাৰ্টিফিকেট অৰ ইকুইভেলেন্ট ফ্ৰম আ ৰেকগনাইজড ইনষ্টিটিউট। এপ্লাই কৰা যোনটো লাষ্ট ডেট হৈছে হেতু হৈছে 31 আগষ্টলৈকে হ'ব। আপোনালোকৰ যোনখন এপ্লিকেশ্যন ফৰ্ম হয় সেইখন ড্ৰপ বক্স এটা থাকিব গুৱাহাটী মিউনিচিপাল কৰ্পোৰেচনৰ যোনটো পাৰ্সনেল ব্ৰাঞ্চ আছে, সেকেন্ড ফ্লোৰ উজান বজাৰ গুৱাহাটী 781001। এইটোত আপোনালোকে ড্ৰপ বক্সটোত আপোনালোকে ড্ৰপ কৰি দিব লাগিব পাৰিব। আৰু যিখিনি ডকুমেন্টস আপোনালোকক লাগিব, এক প্ৰথমতে এখন এজ প্ৰুফ লাগিব, সাৰ্টিফিকেট অফ এজ প্ৰুফ, তাৰ কাৰণে এডমিট কাৰ্ড বা আপোনালোকৰ যোনখন HSSLC পাছ অৰ ইকুইভেলেন্টৰ যোনখন সাৰ্টিফিকেট আছে সেইখনো আপোনালোকে দিব পাৰিব। তাৰ পিছতে মাৰ্কশিটখন লাগিব, আপোনালোকৰ 12 পাছৰ মাৰ্কশিট হ'ব আৰু পাছ সাৰ্টিফিকেটখন লাগিব 12 পাছৰ। ইয়াতে কৈছে ইট ইজ মেণ্ডেটৰী ফৰ দ্য কেণ্ডিডেট টু মেনশ্যন their full proper address with pin code, valid email address and mobile phone number in the application form। তাৰ মানে আপোনালোকে যেতিয়া এপ্লাই কৰিব ফৰ্মখনত এইগিটা ডিটেইলছ আপোনালোকে দিব লাগিব, পিন নম্বৰটো দিব লাগিব, ইমেইল এড্ৰেছটো আৰু ফোন নম্বৰ। আপোনালোকৰ যদি ইমেইল এড্ৰেছ নাই আপোনালোকে এটা বনাই ল'ব, এটা সিম্পল প্ৰসেছ হয়, বা আপোনালোকৰ মা দেউতা বা কোনোবা যদি চিনাকি কাৰোবাৰ আছে তেন্তেও তেখেতলোকৰ ইমেইল এড্ৰেছ দিব পাৰে, কিন্তু মই আপোনালোকক সাজেষ্ট কৰিম যে আপোনালোকে এটা ভ্যালিড ইমেইল এড্ৰেছ বনাই থব সকলো কৰেছপন্ডেন্সৰ কাৰণে, আৰু ফোন নম্বৰটো আপোনালোকে দিব। এবাৰ মই আপোনালোকে এবাৰ অফিচিয়েল ৱেবছাইটখন দেখাই দিওঁ য'ত এইটো ওলাইছে। এইখন হৈছে এখন অফিচিয়েল ৱেবছাইট হয় গুৱাহাটী মিউনিচিপাল কৰ্পোৰেচনৰ, আৰু এইখন হৈছে এডভাৰটাইজমেণ্টখন। এইখন মই আপোনালোকক এখন খুলি দেখাই দিছোঁ। এইখন আগষ্ট মাহৰ 1 তাৰিখে ওলাইছিলে আৰু যোনটো লাষ্ট ডেট হ'ব আপোনালোকে এপ্লাই কৰা এইটো 31 তাৰিখলৈকে আছে। টোটাল নাম্বাৰ অফ পোষ্ট 60, এইটো মই আপোনালোকক জনালোঁ। এলিজিবিলিটি, এজ ক্ৰাইটেৰিয়া, এডুকেশ্যন কোৱালিফিকেশ্যন, কি ডকুমেণ্টছ লাগে এইখিনি মই কৈছোঁ। ইয়াৰ উপৰি আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট এটাৰ কাৰণে মানে এপ্লাই কৰিবৰ কাৰণে এটা ফিজিকেল ষ্টেণ্ডাৰ্ড লাগিব, মেল আৰু ফিমেল। মেলৰ কাৰণে 162.56 সেন্টিমিটাৰ বুলি কৈছে আৰু ফিমেলৰ কাৰণে 1.5494 সেন্টিমিটাৰ হ'ব লাগিব। চেষ্ট অকল মেলৰ কাৰণে কৈছে 80 সেন্টিমিটাৰ নৰ্মেল আৰু এক্সপেণ্ডেড ফৰ্মত 85 সেন্টিমিটাৰ। আৰু যোনটো সিলেকশ্যন প্ৰচিডিউৰ হ'ব ইয়াৰ কাৰণে প্ৰথমতে উইল বি কল ফৰ আ ৰিটেন টেষ্ট এণ্ড শ্বৰ্টলিষ্টেড কেণ্ডিডেটছ ফ্ৰম দ্য ৰিটেন টেষ্ট উইল বি কল ফৰ আ ফিজিকেল টেষ্ট এণ্ড ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, দেন পাৰ্চনেলিটি টেষ্ট বা ভাইবা হ'ব। যদি আপোনালোকৰ কিবা ফিজিকেল ডিফৰ্মিটি আছে তেন্তে এইটোত মেডিকেল বোৰ্ডে চাব আৰু সেই হিচাপে আপোনালোকক বাকি টেষ্টকেইটাৰ কাৰণে এলিজিবিলিটি হয় নে নহয় তেখেতলোকে জনাব। প্ৰথমতে আপোনালোকৰ প্ৰিলিমিনাৰী ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, আৰু এইখিনি এবাৰ মই আপোনালোকক দেখাই দিছোঁ। মাৰ্কছ যোনখিনি আছে ৰিটেন টেষ্টৰ কাৰণে মিনিমাম 50 মাৰ্কছ হ'ব, ফিজিকেল এফিচিয়েঞ্চি টেষ্টৰ কাৰণে 40 মাৰ্কছৰ হ'ব, পাৰ্চনেলিটি টেষ্ট বা ভাইবাৰ কাৰণে 5 মাৰ্কছ আছে, আৰু হোম গাৰ্ড বা NCC ট্ৰেইন আনাৰ কাৰণে 5 মাৰ্কছ আছে। এপ্লাই কৰাৰ আগতে আপোনালোকে এবাৰ এই গোটেই এডভাৰটাইজমেণ্টটো এবাৰ পঢ়ি চাই ল'ব পাৰিব। যদি আপোনালোক ইণ্টাৰেষ্টেড আৰু এলিজিবল হয়, পুলিচৰ চাকৰি কৰিবলৈ মন আছে আৰু যদি গুৱাহাটীতে আপোনালোকে চাকৰি বিচাৰি আছে তেন্তে এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। এইটো এটা ভাল অপৰচুনিটি। ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন বেছি নালাগে, আপোনালোকে যিকোনো ষ্ট্ৰীমত 12 পাছ কৰিলেই হ'ল, আৰু আপোনালোকক ইয়াতে কোনো এক্সপিৰিয়েঞ্চো বিচৰা নাই বা বেলেগ একো বিচৰা নাই। সেইকাৰণে আপোনালোকে যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় খুব সোনকালে এপ্লাই কৰি দিব, আৰু বেছি দিন নাই। ইয়াত কোনো এক্সাম ফিজো দিব নালাগে, মানে সৰি ইয়াতে কোনো এপ্লিকেশ্যন ফিজৰ কথা মেনশ্যন কৰা নাই। সো আপোনালোকে ধুনীয়াকৈ যদি 12 পাছ কৰিছে এপ্লাই কৰি দিব পাৰিব।
আশা কৰোঁ ভিডিওটো আপোনালোকৰ কাৰণে হেল্পফুল হৈছে যদি হেল্পফুল হৈছে লাইক এটা কৰি দিব আকৌ এটা নতুন ভিডিও লৈ লগ পাম ধন্যবাদ